নমস্কাৰ অসম লাইভ 24ৰ বিশেষ অনুষ্ঠান ভাওনা সমাৰোহলৈ আপোনালোকক জনাইছো স্বাগতম ষ্টুডিঅ'ত মই বিশ্বজ্যোতি শৰ্মা প্ৰিয় দৰ্শক সফলভাৱে সামৰণি পৰিছে অসম লাইভ 24ৰ উদ্যোগত ঢেকিয়াখোৱা বৰনামঘৰত আয়োজিত ভাওনা প্ৰতিযোগিতাৰ আৰু পঞ্চম দিনা ঘোষণা কৰা হয় ভাওনা প্ৰতিযোগিতাৰ ফলাফল প্ৰথম শ্ৰেষ্ঠ দলৰূপে জিলিকি উঠিল টিয়কৰ প্ৰগতিশীল সাংস্কৃতিক যুৱ সংঘ আৰু আপোনালোকে গম পায় যে 5 দিনীয়া কাৰ্যসূচীৰে আৰম্ভ কৰা হৈছিল এই বৰ্ণাঢ্য ভাওনা প্ৰতিযোগিতাখন অসম লাইভ 24 তথা এনআৰডি গ্ৰুপৰ অধ্যক্ষ নৃপেন দাসৰ বলিষ্ঠ পৰিকল্পনাৰে যোৰহাটৰ ঢেকিয়াখোৱা বৰনামঘৰত এই প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছিল আৰু এই প্ৰতিযোগিতাত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ 10টা ভাওনা দলে অংশগ্ৰহণ কৰিছিল গুৰুজনাই দেখুৱাই যোৱা বাটেৰে সেই পদাংক অনুসৰণ কৰি বা অসমৰ সেই চহকী কৃষ্টি শংকৰদেৱে দেখুৱাই যোৱা সেই চহকী কৃষ্টি চিৰসেউজ আৰু বিশ্ব দৰবাৰলৈ লৈ যোৱাৰ আন্তৰিক প্ৰয়াসৰ পৰিপ্ৰেক্ষিতত সেই প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছিল ঢেকিয়াখোৱা বৰনামঘৰত আৰু বিগত 5টা দিন লোকাৰণ্য পৰিৱেশ দেখিবলৈ পোৱা গৈছিল প্ৰতিদিনে 10-15 হাজাৰ দৰ্শকে সেই ভাওনা উপভোগ কৰিছিল আৰু অৱশেষত সেই বৰ্ণাঢ্য কাৰ্যসূচীৰ সফল পৰিসমাপ্তি ঘটিছে আৰু অন্তিম দিনটোত সেইসকল যিসকলে শ্ৰেষ্ঠত্ব অৰ্জন কৰিলে তেওঁলোকক পুৰস্কৃত কৰা হয় তেওঁলোকক শ্ৰেষ্ঠত্বৰ সন্মান প্ৰদান কৰা হয় আৰু সফলভাৱে এইদৰে সামৰণি পৰে সমান্তৰালভাৱে এই সমগ্ৰ আয়োজনটোক কেন্দ্ৰ কৰি অসম লাইভ 24 এনআৰডি গ্ৰুপ তথা এই সমগ্ৰ অনুষ্ঠানটোক নেতৃত্ব প্ৰদান কৰি অহা অধ্যক্ষ নৃপেন দাসক সকলোৱে ভূয়সী প্ৰশংসা কৰা পৰিলক্ষিত হৈছে এইদৰে এটা বৰ্ণাঢ্য অনুষ্ঠান যোৰহাটত আয়োজন কৰাৰ বাবে আমি কিছু দৃশ্যাংশ আমি আপোনালোকক এই মুহূৰ্তত দেখুৱাইছোঁ আৰু সমান্তৰালভাৱে আমি আপোনালোকক জনাওঁ যে টিয়কৰ প্ৰগতিশীল সাংস্কৃতিক যুৱ সংঘই এই বৰ্ণাঢ্য প্ৰতিযোগিতাত শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰিবলৈ সক্ষম হয় দলটোৱে প্ৰদৰ্শন কৰিছিল মুচুকুন্দৰ জনাৰ্দন দৰ্শন জৰাখণ্ড বধ নামৰ এই ভাওনাখন আৰু গোপালদেৱ সমন্বয় শিল্পী সমাজ লাহদৈগড় যোৰহাট আৰু নৱজাগৰণ নাট্যগোষ্ঠী বালিগাঁৱলৈ যুটীয়াভাৱে দ্বিতীয় শ্ৰেষ্ঠ দলৰ সন্মান আগবঢ়োৱা হয় হংসধ্বজৰ কৃষ্ণ দৰ্শন সুধাম্বাৰ মুক্তিলাভ ভাওনাখন প্ৰদৰ্শন কৰিছিল গোপালদেৱ সমন্বয় শিল্পী সমাজে নৱজাগৰণ নাট্যগোষ্ঠীয়ে প্ৰদৰ্শন কৰিছিল বৈদেহী বিয়োগ নামৰ ভাওনাখন কৃষ্ণ শংকৰ শিল্পী সমাজ মিলন নগৰ যোৰহাটে প্ৰদৰ্শন কৰা সকলোৰ প্ৰতিশোধ ভাওনালৈ তৃতীয় শ্ৰেষ্ঠ দলৰ সন্মান আগবঢ়োৱা হয় আমি পৰৱৰ্তী সময়ত যিসকলে অন্যান্য চৰিত্ৰ ৰূপায়ণ কৰি শ্ৰেষ্ঠত্ব অৰ্জন কৰিছে আমি সেই খবৰো আপোনালোকক জনাম কিন্তু তাৰ প্ৰাক মুহূৰ্তত আমি আপোনালোকক জনাওঁ যে অসম লাইভ 24 আৰু এনআৰডি গ্ৰুপৰ অধ্যক্ষ নৃপেন দাসে সন্মানেৰে সকলোকে পুৰস্কৃত কৰিছে যিসকলে শ্ৰেষ্ঠত্ব অৰ্জন কৰিছিল তাৰ কিছু দৃশ্যাংশ আমি আপোনালোকক প্ৰথমতে দেখুৱাই ল'ব বিচাৰিছোঁ মুক্তি যুঁজাৰু উপেন চন্দ্ৰ দাস তেখেতৰ স্মৰণত সোঁৱৰণত আগবঢ়োৱা উপেন চন্দ্ৰ দাস সোঁৱৰণী বঁটা অসম লাইভ 24 আৰু এনআৰডি গ্ৰুপৰ CMD নৃপেন দাসে প্ৰথমেই এয়া শ্ৰেষ্ঠ দলটোলৈ ট্ৰফি আগবঢ়াইছে প্ৰথম শ্ৰেষ্ঠ দল ঢেকিয়াখোৱা বৰনামঘৰত আয়োজিত সদৌসম ভাওনা প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ দল মুক্তিযোদ্ধা স্বৰ্গীয় উপেন চন্দ্ৰ সোঁৱৰণী বঁটা 1 লাখ টকাৰ চেক এই মুহূৰ্তত বিতৰণ কৰা হৈছে আমি এই মুহূৰ্তত আপোনালোকক সেই পৰিৱেশটোৰ সৈতে একাত্ম কৰিছোঁ আৰু অসম লাইভ 24 অধ্যক্ষ এয়া এখনি গামোচাৰে বিতৰণ কৰিছে বঁটা বিতৰণ কৰিছে এখন মানপত্ৰ অসম লাইভ 24ৰ আৰু এনআৰডি গ্ৰুপৰ জুবিন বিশেষ 2026 বৰ্ষৰ কেলেণ্ডাৰ এয়া বিতৰণ কৰা হৈছে অসম লাইভ 24 উদ্যোগত ত্ৰিভাষিক জুবিন গাৰ্গৰ বিশেষ গ্ৰন্থ অমৃত সংগীত সূৰ্য প্ৰদান কৰা পৰিলক্ষিত হৈছে লগতে অসম লাইভ 24 আৰু এনআৰডি গ্ৰুপৰ উদ্যোগত 2026 বৰ্ষৰ যে সমীক্ষণ আলোচনীও এয়া অধ্যক্ষ ডাঙৰীয়াই প্ৰদান কৰিছে আৰু সমান্তৰালভাৱে এয়া চাৰ্টিফিকেট আৰু 1 লাখ অৰ্থমূল্য আমি প্ৰথম দলটোক ধন্যবাদ জ্ঞাপন কৰিছোঁ সৃষ্টিৰ পথাৰত আপোনালোকৰ কৃষ্টিৰ কঠীয়া আগবাঢ়ি যাওক আৰু এয়া হৈছে প্ৰথম শ্ৰেষ্ঠ দল প্ৰগতিশীল সাংস্কৃতিক যুৱ সংঘ টিয়ক ধন্যবাদ জ্ঞাপন কৰিছোঁ এবাৰ আমি দ্বিতীয় শ্ৰেষ্ঠ দল যুটীয়াভাৱে বঁটা বিতৰণ কৰিব বিচাৰিছোঁ
ধন্যবাদ জ্ঞাপন কৰিছোঁ দলটোৰ প্ৰতিনিধি শংখধ্বজৰ কৃষ্ণ দৰ্শন সুধম্বাৰ মুক্তিলাভ ভাওনাভাগী পৰিৱেশন কৰা গোপালদেৱ সমন্বয় শিল্পী সমাজ লাহদৈগড়ক এয়া পৰিচালন সঞ্চালিকা মান্তি দাসে ট্ৰফি আগবঢ়াইছে। ইয়াৰ পাছতে অধ্যক্ষ নৃপেন দাসে আগবঢ়াব এখনি গামোচা। প্ৰতিনিধি আমাৰ সৈতে আছে গোপালদেৱ সমন্বয় শিল্পী সমাজ লাহদৈগড়ৰ। এয়া সঞ্চালক ধ্ৰুৱজ্যোতি দাসে অমৃত সংগীত সূৰ্য অসম লাইভ 24ৰ জুবিন বিষয়ক ত্ৰিভাষিক গ্ৰন্থ অমৃত সংগীত সূৰ্য আগবঢ়াইছে। জুবিন বিশেষ NRD গ্ৰুপ আৰু অসম লাইভ 24ৰ কেলেণ্ডাৰ আগবঢ়াইছে আৰু নগদ 50,000 টকাৰ চেক বৰ্তমান বিতৰণ কৰা হৈছে। ইয়াৰ উপৰিও কেইবাটাও উপহাৰ থাকিব, পুৰস্কাৰ থাকিব, সমীক্ষণ, অসম লাইভ 24ৰ আলোচনী, সমান্তৰালভাৱে এখনি প্ৰশস্তি পত্ৰ এয়া আগবঢ়াইছে প্ৰথমটো দল গোপালদেৱ সমন্বয় শিল্পী সমাজ লাহদৈগড়ক আৰু এখনি মানপত্ৰ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়া আমি দ্বিতীয়টো দলক পুৰস্কাৰ বিতৰণ কৰিব বিচাৰিছোঁ। প্ৰথমটো দল গোপালদেৱ সমন্বয় শিল্পী সমাজৰ প্ৰতিনিধিয়ে ইতিমধ্যেই বঁটা গ্ৰহণ কৰিছে। দ্বিতীয় দলটোৱে পৰিৱেশন কৰিছিল বৈদেহী বিয়োগ ভাওনা নৱজাগৰণ নাট্যগোষ্ঠী দক্ষিণ সোণাৰীগাঁও বালিগাঁও। যুটীয়াভাৱে লাভ কৰা বৈদেহী বিয়োগ ভাওনাভাগী তেওঁলোকে পৰিৱেশন কৰিছিল নৱজাগৰণ নাট্যগোষ্ঠী দক্ষিণ সোণাৰীগাঁও। প্ৰশস্তি পত্ৰ, মানপত্ৰ, অমৃত সংগীত সূৰ্য অসম লাইভ 24 উদ্যোগত জুবিন বিষয়ক এই যি গ্ৰন্থ 50,000 টকাৰ চেক, সমান্তৰালভাৱে অসম লাইভ 24ৰ জুবিন গাৰ্গ বিষয়ক যি কেলেণ্ডাৰ সেই কেলেণ্ডাৰ বৰ্তমান অৰ্পণ কৰা হৈছে। অসম লাইভ 24ৰ উদ্যোগত প্ৰকাশিত আলোচনী সমীক্ষণ আৰু এখনি মানপত্ৰ আগবঢ়োৱা হৈছে দ্বিতীয় শ্ৰেষ্ঠ দল নৱজাগৰণ নাট্যগোষ্ঠী দক্ষিণ সোণাৰীগাঁও। ধন্যবাদ জ্ঞাপন কৰিছোঁ। বঁটা আগবঢ়াইছে শ্ৰেষ্ঠ দোহাৰ শংখধ্বজৰ কৃষ্ণ দৰ্শন সুধম্বাৰ মুক্তিলাভ ভাওনাভাগী কৰা গোপালদেৱ সমন্বয় শিল্পী সমাজ। ট্ৰফি, নগদ ধন আৰু প্ৰদান কৰিম আৰু পৰিচালনা সমিতিৰ সভাপতিগৰাকীয়ে বঁটা গ্ৰহণ কৰিছে আৰু তেওঁ পৰৱৰ্তী সময়ত এইসমূহ দিয়াৰ ব্যৱস্থা কৰিব। শ্ৰেষ্ঠ সূত্ৰধাৰ মৎস্যৱতাৰ অনন্ত বিজয় শিল্পী সমাজ। শ্ৰেষ্ঠ ভগৱান চৰিত্ৰ তা চৰিত্ৰৰ জৰিয়তে তেখেতে সকলোৰে মন জয় কৰিবলৈ সক্ষম হৈছিল। এইবাৰ আমি আমন্ত্ৰণ জনাব বিচাৰিছোঁ আহাৰৰ ব্যৱস্থা কৰা হৈছে দুপৰীয়া আহাৰ ভোজন কক্ষত আপোনালোকে দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিব পাৰিব। এয়া পাৰ্শ্বচৰী ধনৰ পুৰস্কাৰ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইবাৰ আমি এটা ট্ৰফি। ধন্যবাদ। এইবাৰ আমি শ্ৰেষ্ঠ নাৰদ চৰিত্ৰৰ বাবে প্ৰতিনিধিয়ে বঁটা বিতৰণ কৰিছে। আমি কিছু দৃশ্যাংশ আপোনালোকক দেখুৱালোঁ। এইদৰে শ্ৰেষ্ঠত্ব অৰ্জন কৰা সেইসকল ভাওনাৰ শিল্পীলৈ পুৰস্কাৰ প্ৰদান কৰা হয় আৰু অসম লাইভ 24ৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক নৃপেন দাসে এইদৰে পুৰস্কাৰসমূহ সন্মানে তেওঁলোকক অৰ্পণ কৰে আৰু লগতে উপস্থিত আছিল অসম লাইভ 24ৰ VP ধ্ৰুৱজ্যোতি দাস। তেখেতেও বঁটাসমূহ প্ৰদান কৰিছে আৰু আটাইতকৈ উল্লেখযোগ্য কথাটো হৈছে যে আজি এক আৱেগিক পৰিৱেশৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। সকলোৱে বিদায় বেলাত এক প্ৰকাৰ চকুলো টুকা পৰিলক্ষিত হৈছে এই সফল পৰিসমাপ্তিৰ অন্তত। আৰু আজিৰ এই বৰ্ণাঢ্য বঁটা প্ৰদান অনুষ্ঠানটোৰ পূৰ্বে অসম লাইভ 24ৰ CMD নৃপেন দাসে কি মন্তব্য কৰিছিল আমি কিছু আপোনালোকক শুনাই ল'ব বিচাৰিছোঁ। মঞ্চত উপবিষ্ট আজিৰ সভাৰ অধ্যক্ষ ডিম্বেশ্বৰ বৰাদেৱ, আমাৰ মাজুলীৰ নসত্ৰ কমলাবাৰী সত্ৰৰ বুঢ়া ভকত
প্ৰভাত বৰাদেৱ, লগতে আমাৰ ঢেকীয়াখোৱা বৰনামঘৰৰ পৰিচালনা সমিতিৰ সভাপতি কলিতা দা, দিগন্ত দা আৰু আমাৰ অসম লাইফ পৰিয়ালৰ সদস্যসকল আৰু উপস্থিত ৰাইজ, সকলো ভক্তবান ৰাইজলৈ আমাৰ ফালৰ পৰা সেৱা জনালোঁ। আপোনালোকৰ যথেষ্ট পৰিশ্ৰমৰ কাৰণে আমি যোৱা 5টা দিনে এই আমাৰ যি প্ৰতিযোগিতা আমি কৰিছিলোঁ তাত সফল হ'ব পাৰিলোঁ। ইয়াত যিকেইজন ব্যক্তি পৰ্দাৰ আঁৰত আছিল তেওঁলোকক মই অকণমান তেওঁলোকৰ বিষয়ে দুষাৰি ক'ব বিচাৰিছোঁ। প্ৰথমতে মই নাম ল'ব লাগিব সভাপতি কলিতা দা, দিগন্ত দা, আমাৰ সুমন্ত মাধৱ আৰু আমাৰ অসম লাইভৰ আটাইখিনি, আমাৰ জোনজ্যোতি দত্ত, আমাৰ গোটেইকেইজন ডিষ্ট্ৰিক্ট ব্যুৰো, বিশেষকৈ আমাৰ যোৰহাটৰ সাংবাদিক মাধৱজ্যোতি আছিল, মাধুৰ্য শইকীয়া, তেওঁ প্ৰায় 15 দিন ধৰি ঢেকীয়াখোৱাৰ এই হেৰিৰ লগত জড়িত হৈ আছিল। লগতে কালি মই নিজে অভিভূত হৈছোঁ, ইমান শৃংখলা আৰু ফূৰ্তিত আই মাতৃসকলে সকলোৱে সেৱা আগবঢ়াইছে ইয়াত। এইটো বৰ বিৰল, ইয়াত এইটো দেখিবলৈ পোৱা নাযায়। আমি যেতিয়া সৰুতে সৰস্বতী পূজা পাতোঁ, দুৰ্গা পূজা পাতোঁ, বিশ্বকৰ্মা পূজা পাতোঁ, গালি পাৰি পাৰি লগৰবিলাকক ক'ব লাগে কামটো কৰ বুলি, কিন্তু আগবাঢ়ি নাহে, চবে শেষত আহে। ইয়াত মই চাইছোঁ এওঁলোকে কলিতা দাহঁতে ইমান ধুনীয়াকৈ পৰিচালনা কৰিছিল, যাৰ ফলত অতি এটা শৃংখলাবদ্ধভাৱে আমাৰ ডিম্বেশ্বৰ বৰাদেৱে কৈছে খুব সুশৃংখলভাৱে পৰিচালনা হৈছে। আৰু এই গোটেইখিনি আমাৰ ভগৱান বিষ্ণুৰ কাৰণে হৈছে, তেখেতৰ আশীৰ্বাদ আৰু আমাৰ মাধৱদেৱ শংকৰদেৱৰ আশীৰ্বাদৰ কাৰণে হৈছে। গতিকে সুস্থ আৰু শুদ্ধ মনেৰে কৰিলে সকলো কাম ভালকৈ হয়। আৰু আপোনালোকে যথেষ্ট পৰিশ্ৰম কৰি সফল কৰিলে, মই সফল হোৱা বুলি ভাবিছোঁ। যিহেতু সকলো ৰাইজে ইয়াত আনন্দিত আৰু উৎফুল্লিতভাৱে যোৱা 5 দিনে ভাওনা উপভোগ কৰিছে। যোৱাকালি প্ৰায় 20-25 হাজাৰ ব্যক্তি ইয়াত উপস্থিত হৈছিল আৰু এখন মহাসভাত পৰিণত হৈছিল আৰু বৈকুণ্ঠপুৰী হৈ গৈছিল। আৰু ইয়াত যেতিয়া দ্বাৰখনেৰে সোমাই অহা হয়, নিজৰ মনটো লগে লগে শুদ্ধ হৈ যায়। আৰু যেতিয়া চাকি গছি জ্বলোৱা যায়, এনেকুৱা লাগে যেন বিষ্ণু ভগৱানৰ হাতখন আমাৰ মাথাৰ ওপৰত দি দিছে। যি নহওক, আজি যোনে মোক অলপ আগত ক'লে যে ছাৰ মই ইয়াতে জন্ম হৈছোঁ, প্ৰথমবাৰৰ বাবে আজি মই সভাঘৰত সোমাব পাৰিলোঁ আৰু মোৰ চকুৰ পানী ওলাইছে। গতিকে অলপ আগত কলিতা দাই কান্দিলে, এই কান্দোনটো একচুৱেলি আনন্দৰ কান্দোন। মোৰো চকু চলচলীয়া হৈ আছে, এইটো কাৰণত যে ইয়াত কিবা এটা আছে আৰু বহুত ডাঙৰ শক্তি এটা আছে যিটো আপোনাক জোকাৰি যায়। আৰু এই শক্তিটো লৈ আমি কাম কৰি যাম, অসম লাইফে কাম কৰিব, এনআৰডি গ্ৰুপে কাম কৰিব। আমি সকলো ইয়াত উপস্থিত থকা আটাইখিনিকে মই সশ্ৰদ্ধ প্ৰণাম জনালোঁ। বিশেষ আৰু নকওঁ, যোৱাকালি বহু কথা ক'লোঁ। শেষত অহা দিনবিলাকত আপোনালোকক লগ পাম। আৰু পৰিচালনা সমিতিৰ লগত আমি সদায় জড়িত হৈ আছোঁ। তেওঁলোকে যি কামত আমাক অৱগত কৰে, আটাইখিনিতে আমি আমাৰ ফালৰ পৰা যোগদান কৰোঁ। ভাদমহীয়া নামতো মই আহোঁ আৰু অহা দিনবিলাকত আমি সদায় ঢেকীয়াখোৱাবাসী ৰাইজৰ লগত আছোঁ। আৰু পৰিচালনা সমিতিৰ যিমান কাম আছে আমি নিষ্ঠা সহকাৰে সহযোগিতা কৰিম। অলপ আগতে মোক আমাৰ মাজুলীৰ বুঢ়া ভকতে মোক অনুৰোধ কৰিছে তেওঁলোকৰ সত্ৰত যাবলৈ। যদি মই অসুবিধা নহয় মই যাম। আৰু মই কেইবাবাৰো মাজুলী গৈছোঁ। মাজুলী এখন অসমৰ একদম শৃংখলাবদ্ধ জিলা। আমাৰ মাজুলীৰ ৰজনীয়ে যথেষ্ট কাম কৰিছে, ৰজনী বৰদলৈ, তেওঁকো এটা ধন্যবাদ দিব লাগে। আৰু শেষত মই সকলোলৈকে মই সেৱা জনালোঁ। আৰু আজি আমি ইয়াত যিখিনি কাম কৰি গ'লোঁ, ইয়াৰ ফলটোৱে অহা দিনবিলাকত অসম লাইভক আৰু সুস্থ আৰু সবল কৰিব। আৰু সকলোৰ পৰা মই আশীৰ্বাদ বিচাৰিলোঁ। আমাৰ ফালৰ পৰা কিবা যদি ভুল হৈছে তাৰ বাবে আপোনালোকে মাফ কৰিব। এইখিনিয়ে। আৰু সেই মন্তব্য আমি আপোনালোকক শুনালোঁ। এইদৰে ভাষণ প্ৰদান কৰিছিল অসম লাইভ 24ৰ অধ্যক্ষ নৃপেন দাসে। সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰা দেখিবলৈ পোৱা গ'ল। আৰু বিগত কিছুদিন ধৰি সামাজিক আৰু সাংস্কৃতিক জগতখনত বহু ইতিবাচক পদক্ষেপ গ্ৰহণ কৰি
সমৃদ্ধ কৰি অহা দেখিবলৈ পোৱা গৈছে, বিভিন্ন সময়ত পদক্ষেপ গ্ৰহণ কৰি অহা দেখিবলৈ পোৱা গৈছে আৰু শেহতীয়া এটা বৰ্ণাঢ্য পদক্ষেপ আছিল ভাওনা সমাৰোহ আৰু এই ভাওনা সমাৰোহৰ সফল পৰিসমাপ্তিৰ পাছত কিছু আৱেগিক হৈ পৰা পৰিলক্ষিত হ'ল নৃপেন দাস আৰু এইদৰে সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰি সফল সামৰণিৰ বাবে সকলোকে ধন্যবাদ জনাই এইদৰে ভাষণ প্ৰদান কৰিছিল অধ্যক্ষ নৃপেন দাসে। এই মুহূৰ্তত কমলাবাৰী সত্ৰৰ বুঢ়া ভকতৰ কিছু মন্তব্য আছে, সেই মন্তব্য আমি আপোনালোকক এবাৰ শুনাই ল'ব বিচাৰিছোঁ। আমাৰ নৃপেন দাস ডাঙৰীয়াৰ আমাৰ শ্ৰদ্ধাৰ পৰিয়ালবৰ্গ, আপোনালোক সকলোলৈকে মই সশ্ৰদ্ধ নিবেদন কৰিছোঁ। সকলোৱে আমি গৌৰৱান্বিত আৰু ব্যক্তিগতভাৱে আমিও গৌৰৱান্বিত। এই কাৰণেই ৯০ দশকতে ভাওনা প্ৰতিযোগিতাৰ আৰম্ভ হৈছিল আৰু প্ৰথম যেতিয়া ভাওনা প্ৰতিযোগিতা আৰম্ভ হয় যোৰহাট জিলাত, তেতিয়াৰ পৰাই এই নিকিঞ্চন ভাওনা প্ৰতিযোগিতা আৰু সমাৰোহৰ লগত জড়িত হৈ আহিছোঁ আৰু বয়স হ'লেও বা দক্ষতা নাথাকিলেও বৰ্তমানলৈকে ভাওনা প্ৰতিযোগিতা আৰু সমাৰোহত বা ভাওনা প্ৰদৰ্শনত জড়িত হৈ আছোঁ। এইটো মই গৌৰৱ অনুভৱ কৰিছোঁ। এইকাৰণেই অসমীয়া মানুহ হিচাপে, সত্ৰৰ মানুহ হিচাপে এনেকুৱা অনুষ্ঠানত আমি জড়িত হৈ থকাটো বাঞ্ছনীয়, সেইবাবে মই গৌৰৱ অনুভৱ কৰিছোঁ। এইকেইদিনতো মাজুলীতো ভাওনা সমাৰোহ চলি আছে। প্ৰত্যেক দিনে দুখন ভাওনা দৰ্শন বা পৰিচালনাৰ দায়িত্ব বহন কৰি থাকিবলগীয়া হৈছে। মাজুলীৰ যিকেইজন সাংবাদিক আছে তেখেতসকলেও জানে আৰু ঢেকীয়াখোৱাবাসীয়েও জানে। তাৰ মাজতে মই এই অনুষ্ঠানটোলৈ তেখেতসকলৰ বৰনামঘৰ বা এই চেনেলৰ স্বত্বাধিকাৰীৰ নিৰ্দেশ পাই দৌৰি আহিছোঁ। এইকাৰণে আহিছোঁ, অনুষ্ঠান ভাল পাওঁ, ভাল কাম ভাল পাওঁ। আমি মানুহ হিচাপে জন্মগ্ৰহণ কৰিলোঁ, গতিকে আমাৰ দায়িত্ব আৰু কৰ্তব্য কি, এই কথাখিনি আমি বিশ্লেষাত্মক দৃষ্টিভংগীৰে চোৱাৰ প্ৰয়োজন আছে। আমাক দায়িত্ব দি থৈ গৈছে, কেৱল কিবা সৃষ্টি কৰিলেই নহ'ব, কিবা পালেই নহ'ব, তাক ব্যৱহাৰ কৰিব লাগিব। সেই সৃষ্টিৰাজিক আমি সংৰক্ষণ কৰিব লাগিব, সেই সৃষ্টিৰাজিক আমি বিকশিত কৰিব লাগিব, প্ৰচাৰ প্ৰসাৰ কৰিব লাগিব। যদি তাকেই কৰা নহয়, অশেষ পৰিশ্ৰম কৰি মহাপুৰুষ দুজনাই, শংকৰ মাধৱদেৱ গুৰু দুজনাই এই সম্ভাৰবিলাক আমাক দি থৈ লোৱা সাৰ্থক কি হ'ব পাৰে? অসমীয়া মানুহ হিচাপে প্ৰত্যেকজন ব্যক্তিৰ এইবিলাক অনুধাৱন কৰাৰ প্ৰয়োজন আছে। মই অনুভৱ কৰিছোঁ, সেই আদৰ্শ সাৰোগত কৰি আমাৰ শ্ৰদ্ধাৰ নৃপেন দাস ডাঙৰীয়াই কিছুমান ভাল কাম কৰাৰ প্ৰয়াস কৰিছে, আমি দেখিবলৈ পাইছোঁ আৰু শুনিবলৈ পাইছোঁ। ইতিমধ্যে প্ৰবীণ কলিতা ডাঙৰীয়াই কৈ গ'ল, ৰাস্তাৰ কাষৰ এটি ৰোডৰ কাষৰ বাটচৰাটো তেখেতে অৰ্থ ব্যয় কৰি নিৰ্মাণ কৰি দিলে। আজি ঢেকীয়াখোৱা মহিমা মণ্ডিত, এই মহিমা মণ্ডিতৰ কথাটো আমি সকলোৱে জানো যদিও তাৰ পৰিচয় কোনে দাঙি ধৰিব? ৰাস্তাৰ কাষত থকা সেই বাটচৰাই। ইয়ালৈ নোসোমোৱা মানুহেও সেই আটকধুনীয়া বাটচৰা দেখি ইয়ালৈ এবাৰ আহিবলৈ মন কৰিব। গতিকে নৃপেন দাস ডাঙৰীয়াই সভক্তিৰে আগবঢ়োৱাৰ বাবেই এই ক্ষেত্ৰখনৰ মানদণ্ড অধিক উজ্জ্বল হোৱা নাই জানো? এই ক্ষেত্ৰখনক জানিবলৈ মানুহে হেঁপাহ কৰা নাই জানো? নিশ্চয় সেই বাটচৰাৰ যোগেদিও এই ঢেকীয়াখোৱা বৰনামঘৰৰ সেৱকৰ বৃদ্ধি হৈছে। গতিকে এইটো অত্যন্ত প্ৰশংসনীয় কাম। আৰু তেখেতে এই 5 দিনীয়া কাৰ্যসূচীৰে পবিত্ৰ মাঘ মাহত যি ভাওনা সংস্কৃতিৰ পাতনি মেলি ভাওনা প্ৰতিযোগিতা অনুষ্ঠিত কৰালে, সেইটো মই ভাষাৰে বৰ্ণাব নোৱাৰোঁ। আমি তেখেতক ধন্যবাদ আৰু কৃতজ্ঞতা জনাবই লাগিব। তেখেতৰ উন্নতিৰ সাধনৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিবই লাগিব। বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান লগ লাগি অসমত এনে অনুষ্ঠান অনুষ্ঠিত কৰিছে, কিন্তু তেখেতে ঢেকীয়াখোৱা বৰনামঘৰৰ তথা ৰাইজৰ সহযোগত এই সুন্দৰ মহৎ অনুষ্ঠান অনুষ্ঠিত কৰি তেখেতে নিজৰ উপকাৰ সাধনটো কৰিলেই।
ঢেকীয়াখোৱা বৰনামঘৰৰ উপকাৰ সাধন কৰিলেই তদুপৰি অসমীয়া জাতি তথা সমগ্ৰ মানৱ জাতিৰ উপকাৰ সাধন কৰিলে। সাহিত্য সংস্কৃতিৰ অবিহনে কেতিয়াও এটা জাতিয়ে নিজক জাতি বুলি পৰিচয় দিব নোৱাৰে। সাহিত্য সংস্কৃতিৰ অবিহনে যদি সাহিত্য সংস্কৃতি দুৰ্বল হয়, থুনুকা হয়, সেই জাতিও থুনুকা বুলি আমি অভিহিত কৰিব পাৰোঁ। আমাৰ ভাওনা সংস্কৃতি, গুৰু দুজনাৰ অমূল্য অৱদান, ই আমাৰ অসমীয়া জাতিৰ স্বাভিমান সংস্কৃতি, জয় জয়কাৰ সংস্কৃতি। এই সংস্কৃতিৰ লগত বিশ্বৰ কোনো সংস্কৃতিয়ে ফেৰ মাৰিবলৈ সক্ষম হোৱা নাই আৰু কোনো কালেই হ'ব নোৱাৰে। গতিকে ভাওনা সংস্কৃতিক যদি আমি জীপাল কৰি ৰাখোঁ, আমি ভাওনা সংস্কৃতিক যদি ঊৰ্ধ্বগামী কৰি ৰাখোঁ আৰু এই ভাওনা সংস্কৃতিৰ যোগেদি যদি আমি বিশ্বত প্ৰতিষ্ঠা হ'বলৈ যাওঁ, তেনেহ'লে অসমীয়া জাতিৰ সৌভাগ্যৰ কথা কিবা আৰু থাকিব পাৰেনে? গতিকে এনে সৌভাগ্যৰ পথ প্ৰশস্ত কৰিছে এই চেনেলৰ স্বত্বাধিকাৰী নৃপেন দাস ডাঙৰীয়াই সমগ্ৰ ৰাইজক লগত ৰাখি। গতিকে মই তেখেতক ধন্যবাদ আৰু কৃতজ্ঞতা পুনৰ জ্ঞাপন কৰিছোঁ। মই আশা কৰিম যিবিলাক কাম ঐক্যবদ্ধ হৈ বহুতে হয়তো কিবা কিবি কাৰণত কৰিব পৰা নাই, তেনেকুৱা কামবিলাক তেখেতে কৰি অসমীয়া সমাজখনক আগুৱাই লৈ যাব বুলি মই তেখেতক অনুৰোধ কৰিছোঁ আৰু তেখেতৰ ওচৰত মই ভৰসা কৰিছোঁ। আৰু সেই মন্তব্য আমি আপোনালোকক শুনালোঁ আৰু এই মন্তব্যই নিশ্চয় অসম লাইভ 24 অধ্যক্ষ নৃপেন দাসক সামাজিক আৰু সাংস্কৃতিক ক্ষেত্ৰখনত আৰু বলিষ্ঠভাৱে কাম কৰি যোৱাৰ বাবে উৎসাহ, অনুপ্ৰেৰণা আৰু সাহস গোটাব আৰু সেই সাহস লৈ হয়তো পৰৱৰ্তী সময়ত আৰু বহু ইতিবাচক পদক্ষেপ গ্ৰহণ কৰি যাব নৃপেন দাসে। আৰু সেইদৰেই সাহস আৰু উৎসাহ যোগালে এগৰাকী বিশিষ্ট ব্যক্তি। আমি কিছু মন্তব্য আপোনালোকক শুনালোঁ। আৰু ঢেকীয়াখোৱা বৰনামঘৰ পৰিচালনা সমিতিৰ সভাপতিগৰাকীৰ কিছু মন্তব্য এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে। তেখেতেনো কি কৈছিল সমগ্ৰ অনুষ্ঠানটোক কেন্দ্ৰ কৰি আমি কিছু মন্তব্য শুনাই ল'ব বিচাৰিছোঁ। সন্মানীয় আজি সভাৰ অধ্যক্ষ মহোদয়, মোৰ অতি শ্ৰদ্ধাৰ আমি বুঢ়া ভকত বুলি মাতোঁ, মানুহজন কিন্তু ডেকা হৈ আছে, বুঢ়া ভকত বুলি মাতোঁ, সত্ৰৰ বুঢ়া ভকত। আৰু আমাৰ বিচাৰক বিপিন শইকীয়া ডাঙৰীয়া আৰু সমূহ আমাৰ সংবাদ মাধ্যমৰ কৰ্মকৰ্তাসকল, সাংবাদিক বন্ধুসকল, আই মাতৃসকল, ঢেকীয়াখোৱা বৰনামঘৰৰ পৰিচালনা সমিতিৰ সদস্য, নাম সমিতিৰ কৃষ্টি সমিতি আৰু আমাৰ বায়ন নামতি, শ্ৰদ্ধা নগেন দত্ত, ৰাতুল বৰা, ধীৰেণ বৰুৱা, আপোনাক মঞ্চলৈ আহক। আমি আপোনাক মঞ্চলৈ মতা হৈছে। আমি অসম লাইভ 24ৰ CMD দাস ডাঙৰীয়াই বহুবাৰ কৈছোঁ যে বৈকুণ্ঠ সদৃশ এই 5টা দিন ৰাইজক যি সেৱা কৰিবলৈ তেখেতে সুবিধা কৰিলে আৰু এই সভাপতি বুলি যে কৈ আছে, আচলতে মোক ৰাইজে পতা সভাপতি। যিমানখিনি ইয়াত মোক সন্মান জনাইছে, মই ঢেকীয়াখোৱা ৰাইজৰ ওচৰত মোৰ সন্মান উৎসৰ্গা কৰিছোঁ। মোৰ সন্মান ঢেকীয়াখোৱাবাসীৰ আগত, ঢেকীয়াখোৱাবাসীৰ চৰণত মই উৎসৰ্গা কৰিছোঁ। আৰু সকলোৱে জ্ঞাত যে আমাৰ 4 লেনযুক্ত পথৰ সন্মুখত গুৱাহাটীৰ পৰাই আহক ৰাতি বা তিনিচুকীয়াৰ পৰাই আহক বা ভাদমহীয়া পখৰ ৰ'দেই হওক বা অন্য মাহতো বৰষুণেই দিয়ক, যে এটি জিৰণি চালি আমি বা জিৰণি ঘৰৰ খুব অনুভৱ কৰিছিলোঁ। আমি সাধাৰণভাৱে পাতিছিলোঁ প্ৰথম আৰম্ভণিকে, কিন্তু প্ৰভুৰ যি ইচ্ছা সেই ইচ্ছামতে হ'ব। সেয়া আজি আমাৰ মাজত যিজন পৰিয়ালৰ সম্বন্ধীতে আমাৰ CMD নৃপেন দাস ডাঙৰীয়া উপস্থিত আছে, তেখেতক আমি অকণমান পৰিচালনা সমিতি আৰু ঢেকীয়াখোৱাবাসী সমস্ত ৰাইজে আমি অকণমান মৰম যাচিব খুজিছোঁ। তেখেত কুশলে থাকক,
তেখেত মংগলে থাকক, তেখেতৰ সন্তান পৰিবাৰ কইনা আৰু তেখেতৰ চেনেলত যিসকল কৰ্মকৰ্তাই কাম কৰি আছে সকলো মংগলে থাকক। আজিৰ যুগত এটা কথা আমি ক'ব লাগিব যে আমাৰ যি নিবনুৱা সমস্যা, এই নিবনুৱা সমস্যা এনেধৰণে যদি আমাৰ অসমৰ সুযোগ্য সন্তানসকলে 10জন 5জন 20জন 100জন ভাগ কৰি লয়, তেতিয়া আমাৰ বহুত নিবনুৱা সমস্যা দূৰ হ'ব। অনাগত দিনত তেখেতৰ লগত যথেষ্টখিনি আমাৰ নিবনুৱাসকলে কাম কৰি আছে, তেখেতসকলক যথেষ্ট মৰম কৰে। আৰু সেই মন্তব্য আমি আপোনালোকক শুনালোঁ। সেয়া আছিল সভাপতিৰ মন্তব্য। আৰু এইদৰে বৰ্ণাঢ্য অনুষ্ঠানৰ সামৰণি পৰিছে ঢেকীয়াখোৱা বৰনামঘৰত। আৰু আজিৰ দিনটোত সকলো আৱেগিক হৈ পৰা পৰিলক্ষিত হৈছে। প্ৰিয় দৰ্শক, আমি ভাওনা সমাৰোহৰ সবিশেষ আপোনালোকক দেখুৱাইছোঁ। যিসকল দলে শ্ৰেষ্ঠত্ব অৰ্জন কৰিলে আমি ভাওনাৰো কিছু দৃশ্যাংশ আপোনালোকক দেখুৱাম। আৰু যিসকলে পুৰস্কাৰ লাভ কৰিলে, যিসকল ভাওনাৰ ভাৱৰীয়াই পুৰস্কাৰ লাভ কৰিলে, আমি তেওঁলোকৰো সবিশেষ আপোনালোকক জনাবলৈ চেষ্টা কৰিম। কিন্তু এই মুহূৰ্তত সময় হৈছে খন্তেক বিৰতিৰ।